সমস্যাটো হ'ল আমাৰ ইয়াতে ক'ব গ'লে দুটা সমস্যা আছে। খৰালি মাহৰ হ'ল হাতীৰ সমস্যা, আকৌ বাৰিষাৰ হ'ল পানীৰ সমস্যা। এতিয়া হাতীৰ সমস্যাটো এনেকুৱা হৈ যায়, ইয়াতে মানে বছৰত মানে মোটামুটি 10 দিন 12 দিন সেনেকুৱালৈকে মানে হাতীৰ উৎপাতটো আহি পৰে। এতিয়া মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা যিখিনি আহি আমাক সহায় সুযোগ দিব লাগে, এওঁলোকে আহি নাপায়। ৰিপৰ্ট দিলেও আহি নাপায়, খেতি মখা খাই যায়। তাৰপিছত আমাৰ যি আমি আজি 2 বছৰ ধৰি আমি যিটো সহায় পাই আছে, আমাৰ অৰ্জুন ছাৰ এখেতে বিজেপিত আছে, এখেতে কি পদত আছে এইটো মই বিশেষ ইমান নাজানে। তথাপিও এখেতৰ লগত আমি মানে এখেতৰ পৰা আমি মানে কিছু খুব মানে আমি হেৰি পাই আছে, সহায় পাই আছে। তেনেকুৱা এখেতে আহে হাতীৰ দিনত আহি পিনি আমাক টৰ্চ এনেকুৱা গাঁৱত মিলাই দিছে। তেনেকুৱা মানে টৰ্চ এখন কিনিব নোৱাৰা মানুহ আছে, সেনেকুৱা ঘৰটো মানে চাই এখেতে টৰ্চ বিলাই দি যায়। সেইটো খুব আমি আনন্দ লাগিছে বা ভাল লাগিছে এখেতৰ এইবিলাক কাম কৰাটো। আৰু ইয়াৰ পিছত এখেতে সেই বানপানী যেতিয়া হৈ আছে মোক কল কৰিছে, যে কৈছে এখেতে বাবুল দা কি পানী কেনেকুৱা আপোনালোকৰ ফালে। মই কৈছোঁ যে ছাৰ এনেকুৱা পানী যে ৰাস্তাটো নিব ধৰি আছে আৰু গাঁৱত সোমাবই আৰু পানী। তেতিয়া এখেতে আহিছে, আহি আমাৰ লগত সেইদিনা বহি আলোচনা কৰি এই আজি JCB ঠাণ্ডা বা JCB লৈ এই মানে পানী নালা বনাই দিয়া সেই কামটো আজি এখেতে মানে আমাৰ লগত ৰাইজৰ লগত থাকি বা এখেতৰ যিটো আমাক সহায় বা যোগদান কৰাৰ বিনিময়ত আমি আজি এইখিনি কাম কৰিবৰ কাৰণে আমি সক্ষম হৈছে বা কৰিছোঁ। আপোনালোকৰ গাঁও কোনখন? আমাৰ গাঁওখন হ'ল এনে মই মুৰমেলাৰ, তাৰপিছত মই থাকোঁ হেৰি ধুবুৰী আৰু মুৰমেলা বৰ্ডাৰত, আৰু বাকীখিনি ইখন হ'ল নদীৰ চুবুৰীয়া যিটো ওচৰ এইখিনি পৰে মানে ধুবুৰী। এতিয়া ধুবুৰী হিচাপে দুটা পাৰ্ট হৈ আছে, এটা পশ্চিম এটা পূব। এতিয়া পশ্চিম মানে খুব অসুবিধা হৈ পৰে। যোৱা বছৰৰ এওঁলোকে মানে ৰিলিফ কেম্পত থাকিব লগা হৈছে নৌনাইপাৰীয়া স্কুলত। এওঁলোকে আপচুৰ পৰাও আহি এওঁলোকক মানে যতন লয়, তাতে মানে খাৱা লোৱা যোগান কৰি দিব পাইছে আপচু আমাৰ টংলা আঞ্চলিকৰ পৰা। তাৰপিছত ইবাৰ কিন্তু তেনেকুৱা মানে বানপানীটো ওপৰত হেৰি কৰা নাই, পানীটো যোৱা বছৰ দৰে ইমান হেৰি হোৱা নাই অত্যাচাৰটো। তথাপিও মানে পানীটো পূব ছাইডত বেছি খান্দিছে বা ৰাস্তাটো নিবলৈ গৈ আছে বা গাঁৱত সোমাবলৈ গৈ আছে। সেইটোৰ কাৰণে আমি এই ব্যৱস্থাটো লোৱা হৈছে। এই নদীখনৰ নাম কি? এই নদীখনৰ নাম হৈছে নুৰাই নদী। আজি আমি এইটোৱে অনুৰোধ কৰোঁ, আমি এইটোৱে মানে আজি কংগ্ৰেছ চৰকাৰ আহি গৈছে, BJP চৰকাৰ বা BPF চৰকাৰ, UPPL চৰকাৰ, আমাৰ ইয়াতে আঞ্চলিক দল হিচাপে BPF UPPL আছে। মুঠতে আমি এওঁলোকক ক'ব যোৱা নাই যে অমুকে কাম কৰিছে কৰা নাই, এইটো আমি ক'ব নাযাওঁ। মুঠতে এওঁলোকে যোন চৰকাৰে নাহক মানে ঠঙাবাৰীৰ পৰা ঘিউনালালৈ মানে এই নুনাই নদীটো খান্দি পিনি চিধা কৰি দিয়াটো আমি ৰাইজে বিচাৰিছে। আজিৰ দিনত আমি এইটোৱে ক'ব বিচাৰিছে যে চৰকাৰে এইটো অতি সোনকালে কৰে, আৰু কিয় নহ'লে ইয়াৰ মানুহকেইটা এই থাকা ভেটিটো লৈ যায়, তেতিয়া চৰকাৰে দিব নেকি মাটি থকাৰ কাৰণে? ইটোৰ কাৰণে চৰকাৰে ভেটি দিব নোৱাৰে বা মাটি দিব নোৱাৰে। পিছে এই মানে নদীৰ ব্যৱস্থাটো কৰি দিয়ক বুলি আমি চৰকাৰক আহ্বান জনাইছোঁ আমি।